দুদিনের সফরে রবিবার রাতে অসমে আসছেন কেন্দ্রীয় স্বরাষ্ট্রমন্ত্রী অমিত শাহ। শাহী সফর ঘিরে গেরুয়া শিবিরে ব্যাপক উৎসাহ। ইতিমধ্যে ঢেলে সাজানো হয়েছে বটদ্রবাকে। সোমবার ঐতিহাসিক বটদ্রবা প্রকল্পের উদ্বোধন করবেন শাহ। এই প্রকল্প নির্মাণে ব্যয় হয়েছে প্রায় 200 কোটি টাকা। এছাড়াও গুয়াহাটিতে আরও কিছু প্রকল্পের উদ্বোধন করবেন স্বরাষ্ট্রমন্ত্রী। कल दिन भर राज्य सरकार द्वारा प्रस्तुत किए गया कोई सारे प्रकल्प का शुभ उद्घाटन करेगा। महापुरुष श्रीमंत शंकरदेव का जन्मभूमि में हम लोग के कल्चरल कॉम्प्लेक्स बनाया है, उनका शुभ उद्बोधन होगा। गुवाहाटी में 5000 लोग इकट्ठा बैठ के अनुष्ठान देखने वाला एक आधुनिक ऑडिटोरियम निर्माण किया गया है, उसका भी गृह मंत्री जी शुभ उद्बोधन करेगा। गुवाहाटी का सीसीटीवी सर्विलेंस नेटवर्क का भी शुभ उद्बोधन करेगा। कमिश्नर पुलिस का नया कार्यालय भवन का भी शुभ उद्बोधन करेगा और कल शाम वो पुनः दिल्ली लौट के चला जाएगा। এদিকে অমিত শাহের অসম সফরের আগে বিজেপিকে তোপ রাইজর দলের। হিন্দু মুসলিমের রাজনীতি করতে অসমে আসছেন অমিত শাহ, বিস্ফোরক মন্তব্য অখিল গগৈয়ের। কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ। বটদ্ৰ প্ৰকল্পটো কৰাটো খুব ভাল কথা কৈছে, কিন্তু বটদ্ৰ প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে গ্ৰহণ নকৰে। আজি অমিত শ্বাহ কি কাৰণে বিখ্যাত? অমিত শ্বাহ বিখ্যাত ভাৰতবৰ্ষত দাঙ্গা লগোৱাৰ কাৰণে, সংঘৰ্ষ লগোৱাৰ কাৰণে, ধৰ্ম আৰু ধৰ্মৰ মাজত কাজিয়া লগোৱাৰ কাৰণে। গুজৰাট দুজন মানুহে জ্বলাই শেষ কৰি দিছিল, আপোনালোকে সকলোৱে জানে। সেই অমিত শ্বাহে আজিৰ দিনটোত আমি দেখিবলৈ পাইছো যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে উপস্থিত হৈছে। মুখ্যমন্ত্রী নিজের বক্তব্যে স্পষ্ট করে দিয়েছেন অমিত শাহর এই সফর সম্পূর্ণ অরাজনৈতিক সফর। বেশ কিছু সরকারি প্রকল্পের উদ্বোধনেই তিনি অসমে আসছেন, তবে বিরোধীরা তা মানতে নারাজ। বিশেষ করে অখিল শাহী সফরের পিছনে অন্য গন্ধ পাচ্ছেন। ব্যুরো রিপোর্ট, NKTV বাংলা।